হেল্ল' গাইছ মই আজি ঘৰটোৰ কাৰণে কৈ আছোঁ মানে পূৰ্ণ হৈ গ'ল ঘৰ পূৰ্ণ হোৱা নাই নতুন বনাই আছে হোৱা নাই মানে ইয়াৰ ৰদ খোপা জংঘল হৈ পেলালা এয়া চোৱা 1 বছৰ হৈ গ'ল বনোৱা হোৱা নাই ৰদকেইটা ওলাই আছে আৰু ঘৰটো কেনেকুৱা অৱস্থা আছে দেখুৱাই দি আছোঁ ইয়াৰ ঘৰ অৱস্থা বেয়া হৈ গ'ল একো হোৱা নাই ঘৰ বনোৱা এটা বৰ্তমান চাৰিওফালে মাৰি দিছোঁ আৰু ভিডিঅ'টো লৈ যাই আছোঁ কেমেৰাটো এফালে পথাৰ আছে আৰু এটা পাহাৰ একেবাৰে মাৰি ভিডিঅ'টো তুলি আছোঁ আৰু এয়া ৰান কৰি দিছোঁ আৰু এফালে গৰুকেইটা এৰি দিছোঁ বাৰীত ঘাঁহ খাই আছে এফালে কল আছে ৰাউণ্ডকে ভিডিঅ'টো তুলি দিছোঁ আৰু এইটো ঘৰ বনোৱা গিটি শিল আৰু ইটা আছে ওচৰত আনি দিছোঁ আৰু মানে দেখুৱাই দি আছোঁ ঘৰটো অৱস্থাত দেখুৱাই দি আছোঁ অৱস্থা কেনেকা আছে হাবিৰ হৈ গ'ল লুটি হৈ গ'ল এতিয়া ভলহে হৈ পেলালা অৱস্থা দেখুৱাই দি আছোঁ ইমান ঘৰ অৱস্থা নাই চাফাই কৰাই নাই দেখুৱাই দি আছোঁ এয়া জংঘল হৈ গ'ল যাওঁতে কিবা বস্তু বেয়া হৈ গ'ল এয়া আৰু ঘৰৰ ভিতৰলৈকে দেখুৱাই দি আছোঁ ঘৰৰ ভিতৰতো অৱস্থাই নাই হাবি হৈ পেলালা এয়া চোৱা দেখুৱাই দি আছোঁ অৱস্থা বেয়া এনেকা হৈ গৈছে অৱস্থাই নাই চাফা কৰাই নাই আৰু বাহিৰলৈকে নি আছোঁ এয়া বেয়া হৈ গ'ল আৰু এফালে বাহিৰৰ পৰাই মাৰি দিছোঁ এতিয়া ভিডিঅ'টো লৈ আনিছোঁ আৰু মানে এয়া পুখুৰী খান্দিছিল পানী অলপ হাবি হৈ গৈছে চাফা কৰা নাই সেইটো কাৰণে এয়া বেৰা সীমা এনেকা হৈ আছে ৰাউণ্ডকে এনেকাকে হৈ আছে পুখুৰীটো এনেকা চাইডে আছে আৰু খান্দি দিছে চোৱা হাবি হৈ গৈছে আৰু এইফালে চাইডত গৰু দেখুৱাই দি আছোঁ গৰু ঘাঁহ খাই আছে বিচুৰি এয়া ঘাঁহ খাই আছে কপা আছে এনেকে ৰাউণ্ড মাৰি ভিডিঅ'টো আনি আছোঁ আৰু ঘৰ বনোৱাটো ইয়াৰ পৰা দেখুৱাই দি আছোঁ এয়া এনেকা হৈ আছে ঘৰটো ওখ এইফালে খাল আছে যে ওখ হৈ গৈছে তামোল গছ হাবি হৈ গ'ল এইকেইটা আৰু পথাৰো দেখুৱাই দি আছোঁ এইখিনিতে সমাপ্ত কৰোঁ আৰু আগলৈকে ভিডিঅ'টো চাই থাকিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব বাই বাই